আমাৰ আগৰ ভিডিঅ'টোত কেৱল ব্যৱসায়ৰ সৈতে খাপ খোৱা ডেলিভাৰী মডেল এটা বাছনি কৰি আমি কেনেদৰে এটা শ্বিপিং মডেল ছেটআপ কৰিব লাগে আৰু গ্ৰাহকসকলক কেনেদৰে ভালদৰে পৰিৱেশন কৰিব পাৰি সেই বিষয়ে শিকিছিলোঁ। এই ভিডিঅ'টোত আমি পৰিশোধ আৰু নিষ্পত্তিৰ বিষয়ে শিকিম আৰু সেইবোৰৰ সৈতে সম্পৰ্কিত নিয়ম আৰু নীতিবোৰৰ বিষয়ে শিকিম। আমি জড়িত থকা কৰ আৰু আপুনি কোনো সমস্যা অবিহনে সেইবোৰ কেনেদৰে কৰিব পাৰে সেই বিষয়েও শিকিম। ONDC নেটৱৰ্কৰ জৰিয়তে ক্ৰয় কৰা যিকোনো সামগ্ৰী বা সেৱাত সদায় কিছুমান বাণিজ্যিক উপাদান থাকিব, যাক আমি আপোনাৰ বাবে 5টা বহল উপগোটৰ অধীনত ভাগ কৰিছোঁ। 1. ক্ৰেতাৰ মূল্য। 2. ক্ৰেতা আবেদন মাচুল। 3. বিক্ৰেতাৰ এপ্লিকেশ্যন মাচুল। 4. গেটৱে মাচুল। 5. ONDC নেটৱৰ্ক মাচুল। যদি ডেলিভাৰী ক্ৰেতাই পৰিশোধ কৰে, ইয়াত এনে 5টা উপাদান থাকিব। মন কৰিব, প্ৰাৰম্ভিক মাহত গেটৱে মাচুল আৰু ONDC নেটৱৰ্ক মাচুল প্ৰযোজ্য নহ'ব। আমাৰ মূল্য নিৰ্ধাৰণ গাঁথনিৰ প্ৰথম উপাদান হৈছে ক্ৰেতাৰ মূল্য। এজন গ্ৰাহকে ONDC নেটৱৰ্কত পৰিশোধ কৰা এইটো চূড়ান্ত পৰিমাণ। 4টা অতিৰিক্ত উপাদান আছে যি বিক্ৰেতাই প্ৰাপ্ত কৰা মুঠ পৰিমাণৰ সৈতে একেলগে ক্ৰেতাৰ মূল্য নিৰ্ধাৰণ কৰে। ইয়াত অন্তৰ্ভুক্ত আছে বিক্ৰেতাই প্ৰাপ্ত কৰা মুঠ পৰিমাণ, বিক্ৰেতা এপ্লিকেশ্যন মাচুল, ক্ৰেতা এপ্লিকেশ্যন মাচুল, গেটৱে মাচুল আৰু ONDC মাচুল। একেলগে এই 5টা উপাদানে ONDC নেটৱৰ্কত মুঠ ক্ৰেতাৰ মূল্য গঠন কৰে। ঘোষিত মূল্য, যাৰ ভিতৰত আছে GST, যি হৈছে বিক্ৰেতাৰ দ্বাৰা ঘোষণা কৰা আৰু চেলাৰ এপ্লিকেশ্যনত তালিকাভুক্ত কৰা। চূড়ান্ত মূল্য। মনত ৰাখিব যে এই মূল্য কেতিয়াও সৰ্বাধিক খুচুৰা মূল্য MRP অতিক্ৰম কৰিব নালাগে। তাৰ পিছত আপোনাৰ ওচৰত ডেলিভাৰী মাচুল আছে, যিটো হৈছে ডেলিভাৰী সেৱাৰ বাবে লোৱা মাচুল। পেকেজিং আৰু সুবিধাৰ মাচুলে আন মাচুলবোৰ পূৰণ কৰে। আৰু শেষত ক্ৰেতাৰ মূল্য সম্পূৰ্ণ কৰিবলৈ আমি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ দ্বাৰা প্ৰদান কৰা ৰেহাইও অন্তৰ্ভুক্ত কৰিম। ই গ্ৰাহকৰ পৰা প্ৰাপ্য মুঠ পৰিমাণৰ সঠিক বিভাজন প্ৰদান কৰে। দ্বিতীয় উপাদানটো হৈছে ক্ৰেতা এপ্লিকেশ্যন মাচুল। বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে নতুন গ্ৰাহক সংগ্ৰহৰ বাবে চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীক এটা ফাইণ্ডাৰৰ মাচুল ল'ব পাৰে। এই মাচুল মুঠ অৰ্ডাৰ মূল্যৰ শতাংশ বা প্ৰতি সফল অৰ্ডাৰত এক নিৰ্ধাৰিত পৰিমাণৰ হ'ব পাৰে। যদি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে মাচুলৰ সৈতে অসন্মত হয়, বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ লেনদেনটো আগবঢ়াই নিদিয়াৰ বিকল্প আছে। পৰৱৰ্তী উপাদানটো প্ৰস্তুত কৰা হৈছে বিক্ৰেতা এপ্লিকেশ্যন মাচুল। চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কেটালগ আইটেম তালিকাভুক্তিৰ বাবে প্ৰতিটো সফল অৰ্ডাৰৰ ওপৰত মাচুল আৰোপ কৰিব পাৰে। মাচুলৰ চৰ্তাৱলী চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী এপ আৰু বিক্ৰেতাৰ দ্বাৰা পাৰস্পৰিকভাৱে সন্মত হ'ব পাৰে। মাচুলত বিভিন্ন মডেল থাকিব পাৰে, যেনে প্ৰতি লেনদেন শতাংশ আধাৰত, স্থিৰ মাচুল, লেনদেন বা স্লেব আধাৰিত। এই সংকল্পত ONDC নেটৱৰ্কে কোনো ভূমিকা পালন নকৰিব। বিক্ৰেতাসকলৰ ওচৰত এই মাচুলবোৰ তেওঁলোকৰ তালিকাভুক্ত মূল্যত অন্তৰ্ভুক্ত কৰাৰ বিকল্প আছে যদি তেওঁলোকে বাছনি কৰে। ইয়াৰ উদাহৰণ দিবলৈ, এজন বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে নেটৱৰ্কত লজিষ্টিক সেৱা ক্ৰয় কৰিব পাৰে, কিন্তু পৰিশোধৰ চৰ্তাৱলী সন্মত হ'ব আৰু জড়িত দুটা পক্ষৰ মাজত সন্মত চৰ্তাৱলী অনুসৰি লজিষ্টিক চেলাৰ এনপিৰ সৈতে নিষ্পত্তি কৰা হ'ব। চতুৰ্থ উপাদানটো হ'ল লজিষ্টিক। ইয়াৰ সৰল অৰ্থ হৈছে ডেলিভাৰী প্ৰক্ৰিয়া। গ্ৰাহকলৈ অৰ্ডাৰ কেনেদৰে প্ৰেৰণ কৰা হয়। ইয়াত অতিৰিক্ত ব্যয় অন্তৰ্ভুক্ত থাকে আৰু বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে এজন ডেলিভাৰী অংশীদাৰ নিয়োগ কৰিব পাৰে, যাৰ সেৱাবোৰ তেওঁলোকে ক্ৰেতাৰ ওচৰত মাচুল ল'ব পাৰে বা নল'বও পাৰে। পৰিশোধ আৰু নিষ্পত্তিৰ অন্তিম উপাদান হৈছে ONDC নেটৱৰ্ক মাচুল আৰু পৰিশোধ গেটৱে মাচুল। পেমেণ্ট গেটৱে আৰু ONDC নেটৱৰ্কে বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী আৰু চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ পৰা মাচুল ল'ব পাৰে, বা তেওঁলোকৰ চুক্তি অনুসৰি দুইটা প্ৰাৰম্ভিক মাহত পেমেণ্ট গেটৱে আৰু ONDC নেটৱৰ্কে সেৱা বিনামূলীয়াকৈ উপলব্ধ। এই মাচুলবোৰ ক্ৰেতাৰ মূল্যত যোগ কৰা নহ'ব আৰু বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে পৃথকে পৰিশোধ কৰিব। এতিয়া যেতিয়া আমি পৰিশোধ আৰু নিষ্পত্তিৰ বাণিজ্যিক উপাদানসমূহ সামৰি লৈছো, আহক বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী সংগ্ৰহ আৰু নিষ্পত্তিৰ চৰ্তাৱলীৰ মাজেৰে যাওঁ। বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী আৰু চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী উভয়ে সন্মত হ'ব লাগিব আৰু সেই অনুসৰি এই চৰ্তাৱলী নিৰ্ধাৰণ কৰিব লাগিব।
প্ৰথমতে তেওঁলোকে ক্ৰেতা আবেদন মাচুলৰ ওপৰত নিষ্পত্তি কৰিব লাগিব। এই মাচুল এক নিৰ্ধাৰিত পৰিমাণ নে চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে পৰিশোধ কৰিব লগা মুঠ অৰ্ডাৰৰ পৰিমাণৰ শতাংশ। ইয়াৰ পিছত তেওঁলোকে ইভেণ্ট ট্ৰিগাৰৰ ওপৰত সিদ্ধান্ত লয় আৰু সন্মত হয়। কোনো নিৰ্দিষ্ট ঘটনাই প্ৰাপ্তকৰ্তাৰ সৈতে পৰিশোধ নিষ্পত্তি আৰম্ভ কৰিব, যেনে অৰ্ডাৰ ডেলিভাৰী, ৰিটাৰ্ণ বা ৰিটাৰ্ণ ম্যাদ সম্পূৰ্ণ কৰা। তাৰ পিছত ছেটেলমেণ্ট উইণ্ড' আছে, যি হৈছে ইভেণ্ট ট্ৰিগাৰ আৰু পে'মেণ্ট ছেটেলমেণ্টৰ মাজৰ সময়, সাধাৰণতে সংগ্ৰহ, শ্বিপমেণ্ট, ডেলিভাৰী বা ৰিটাৰ্ণ উইণ্ড'ৰ সমাপ্তিৰ তাৰিখৰ পৰা এক নিৰ্ধাৰিত সংখ্যক কৰ্মদিন। ইয়াৰ পিছত আহে উইথ হোল্ডিং পৰিমাণ, যি হৈছে পৰিশোধৰ এক শতাংশ, যাক পৰিশোধ সংগ্ৰাহকে এক নিৰ্দিষ্ট ইভেণ্ট আৰম্ভ নোহোৱালৈকে ধৰি ৰাখে। উদাহৰণস্বৰূপে, ক্ৰেতাই বিতৰণৰ পাছত পৰিশোধৰ 50% আৰু ৰিটাৰ্ণ উইণ্ড' শেষ হোৱাৰ পিছত বাকী 50% বিতৰণ কৰিবলৈ বাছনি কৰিব পাৰে। অন্তিমটো নহয়, চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী আৰু বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী দুয়োজনে ৰিটাৰ্ণ উইণ্ড'ত সন্মত হ'ব লাগিব, যি হৈছে ডেলিভাৰী শ্বিপমেণ্ট বা সংগ্ৰহৰ পিছত দিনৰ সংখ্যা, যাৰ ভিতৰত ক্ৰেতাই তেওঁলোকৰ সামগ্ৰী ঘূৰাই দিব পাৰে যদি ঘূৰাই দিব পাৰি। এতিয়া পৰিশোধ সম্পৰ্কীয় অন্যান্য প্ৰশ্নলৈ যাওঁ আহক, আৰু মাত্ৰ এটা বাকী আছে, আৰু এইটো হৈছে বাতিলকৰণ আৰু ৰিফাণ্ড। আপুনি ৰিটাৰ্ণ, বাতিলকৰণ আৰু ক্ষতিগ্ৰস্ত সামগ্ৰীৰ বাবে কেনেদৰে ৰিফাণ্ড আৰম্ভ কৰে সেয়াই তিনিটা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। যদি এইটো এটা প্ৰিপেইড অৰ্ডাৰ আছিল, যদি এইটো ডেলিভাৰীৰ আগতে বাতিল কৰা COD অৰ্ডাৰ আছিল, যদি এইটো এটা COD অৰ্ডাৰ আছিল ডেলিভাৰীৰ পিছত বাতিল কৰা হৈছিল। সেইবোৰৰ প্ৰত্যেকটোকে এটা এটাকৈ চাওঁ আহক, যাতে আপুনি সেইবোৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সঠিকভাৱে জানে। প্ৰিপেইড অৰ্ডাৰৰ বাবে যদি ক্ৰেতাই বিতৰণৰ আগতে অৰ্ডাৰটো বাতিল কৰে, ক্ৰেতাৰ মূল্য সংগ্ৰহ কৰা বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে ক্ৰেতাৰ সৈতে সন্মত হোৱা যিকোনো বাতিলকৰণ মাচুল বিয়োগ কৰি পৰিমাণটো সম্পূৰ্ণৰূপে ঘূৰাই দিব। ONDCৰ এই বিষয়ত কোনো জড়িত নহ'ব আৰু মাচুল আৰু ধন ঘূৰাই দিয়াকে ধৰি নিষ্পত্তিৰ চৰ্তাৱলী অন্তৰ্ভুক্ত নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলৰ মাজত সিদ্ধান্ত লোৱা হ'ব। ডেলিভাৰীৰ আগতে বাতিল কৰা কেছ অন ডেলিভাৰী অৰ্ডাৰৰ ক্ষেত্ৰত ক্ৰেতাই এতিয়ালৈকে পৰিশোধ নকৰাৰ বাবে ক্ৰেতাৰ মূল্যত কোনো ধন ঘূৰাই দিয়া নহ'ব। অৱশ্যে, যিহেতু অৰ্ডাৰটো ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে, ডেলিভাৰী অংশীদাৰে ইতিমধ্যেই কিছু ব্যয় বহন কৰিছে। তেওঁলোকে বাতিল কৰা অৰ্ডাৰটো সেই ঠাইলৈ ঘূৰাই দিব লাগিব য'ৰ পৰা ইয়াক ডেলিভাৰীৰ আগতে ৰিটাৰ্ণ বুলিও কোৱা হয়। এই ক্ষেত্ৰত প্ৰেৰণ আৰু ঘূৰি অহাৰ ব্যয় ডেলিভাৰী অংশীদাৰ আৰু তেওঁলোকক নিয়োগ কৰা নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ মাজত নিষ্পত্তি কৰিব লাগিব। বিতৰণ কৰাৰ পাছত বাতিল কৰা COD অৰ্ডাৰৰ বাবে বায়াৰ বা চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী যিয়ে ডেলিভাৰী অংশীদাৰৰ জৰিয়তে ক্ৰেতাৰ মূল্য নিয়োগ আৰু সংগ্ৰহ কৰিছে, তেওঁলোকে ক্ৰেতাৰ বাবে ধন ঘূৰাই দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিব। আকৌ ONDC নেটৱৰ্কৰ কোনো অন্তৰ্ভুক্তি নাথাকিব আৰু নিষ্পত্তিৰ চৰ্তাৱলী, যাৰ ভিতৰত আছে বায়াৰ এপ মাচুল, চেলাৰ এপ মাচুল আৰু এনে ধন ঘূৰাই দিয়াৰ বাবে লজিষ্টিক ব্যয়, কেৱল জড়িত নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলৰ মাজত সিদ্ধান্ত লোৱা হ'ব। প্ৰয়োজনীয় যিকোনো ধন ঘূৰাই দিয়া সহ লেনদেনবোৰ নিষ্পত্তি হোৱাৰ পাছত অৰ্ডাৰ যাত্ৰা বন্ধ কৰা হয়। এইটোৱে ONDC নেটৱৰ্কৰ বিষয়ে জানিবলৈ থকা প্ৰায় সকলোবোৰ সামৰি লয়। আপুনি এতিয়া প্ৰায় এজন বিশেষজ্ঞ, কিন্তু মাত্ৰ এটা শেষ বস্তু বাকী আছে, আৰু এটা গুৰুত্বপূৰ্ণ কৰ, আৰু সেয়াই আমাৰ অন্তিম বিষয় হ'ব। ব্যৱসায় এটা চলোৱাৰ সময়ত অন্তৰ্ভুক্ত বিভিন্ন কৰ বোজা। ভাৰতত চলি থকা যিকোনো ব্যৱসায়ৰ বাবে কৰ আইন পালন কৰা আৰু তেওঁলোকৰ কৰ দায়বদ্ধতা সময়মতে পালন কৰাটো গুৰুত্বপূৰ্ণ। ONDC নেটৱৰ্ক ব্যৱহাৰ কৰা নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলেও তেওঁলোকৰ কৰ দায়বদ্ধতা মূল্যাংকন কৰিব লাগিব আৰু দুটা প্ৰকাৰৰ কৰ আইন পালন কৰিব লাগিব: আয়কৰ আইন 1961 আৰু GST আইনৰ অধীনত উৎসত কৰ কৰ্তন TDS। GST আইনৰ অধীনত নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলে CGST আইন 2017 আৰু ইয়াৰ নিয়মবোৰ পালন কৰিব লাগিব। অৱশ্যে, ৰাজ্যিক GST আইন প্ৰযোজ্য হ'ব পাৰে আৰু ব্যৱসায়টো যি ৰাজ্যত চলি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি পৃথক হ'ব পাৰে। নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলে এই কৰবোৰৰ বিষয়ে অৱগত হোৱাটো গুৰুত্বপূৰ্ণ, যাতে তেওঁলোকে সেইবোৰ সেই অনুসৰি পূৰণ কৰিব পাৰে। বিভ্ৰান্তিকৰ যেন লাগিছে নেকি? চিন্তা নকৰিব, আমি ইয়াক আপোনাৰ বাবে মাত্ৰ দুটা প্ৰকাৰত সৰল কৰিছো যাতে বুজিবলৈ সহজ হয়। প্ৰথমটো হ'ল প্ৰকৃত যোগানৰ ওপৰত কৰ দায়বদ্ধতা। যেতিয়া এজন ক্ৰেতাই ONDC নেটৱৰ্কত এজন বিক্ৰেতাৰ পৰা কিবা ক্ৰয় কৰে
বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী আৰু সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে নিশ্চিত কৰিব লাগিব যে বিক্ৰেতাই লেনদেনবোৰৰ ওপৰত প্ৰয়োজনীয় কৰ সঠিকভাৱে আৰু সময়মতে পৰিশোধ কৰে। দ্বিতীয়টো হ'ল কমিছন আৰু মাচুলৰ ওপৰত কৰ দায়বদ্ধতা। যেতিয়া এজন ক্ৰেতাই ONDC নেটৱৰ্কত কিবা ক্ৰয় কৰে, লেনদেনটো সুবিধাজনক কৰাৰ বাবে একাধিক পক্ষ জড়িত থাকে, যেনে বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী, সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী আৰু লজিষ্টিক সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী। প্ৰত্যেকে তেওঁলোকৰ সেৱাৰ বাবে মাচুল আদায় কৰি টকা উপাৰ্জন কৰে। কমিছন আৰু মাচুলৰ ওপৰত কৰ দায়বদ্ধতাই এই পক্ষবোৰে লেনদেনৰ সুবিধাৰ বাবে উপাৰ্জন কৰা মাচুলৰ ওপৰত পৰিশোধ কৰিব লগা কৰবোৰ বুজায়। সৰল ভাষাত তেওঁলোকে বিক্ৰীত সহায় কৰা উপাৰ্জনৰ ধনৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব। এতিয়া যেতিয়া আমি কৰ দায়বদ্ধতাক দুটা প্ৰকাৰত বিভক্ত কৰিছো, সেইবোৰক প্ৰভাৱিত কৰা দুটা মুখ্য কাৰক চাওঁ আহক। সেলাৰ সাইড বিজনেছ মডেল আৰু লেনদেনৰ স্তৰৰ বিশেষত্ব। ই-কমাৰ্চত 3 প্ৰকাৰৰ সেলাৰ সাইড মডেল আছে। প্ৰথমটো হৈছে ইনভেন্টৰী মডেল। ONDC নেটৱৰ্ক প্ৰসংগত ইয়াত অন্তৰ্ভুক্ত থাকে সকলো ইনভেন্টৰী সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী। ইয়াত সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ সামগ্ৰী বা সেৱাসমূহ তালিকাভুক্ত কৰা প্লেটফৰ্মৰ উপৰিও তথ্যৰ মালিক। এই মডেলত কৰ দৃষ্টিকোণৰ পৰা সামগ্ৰী বা সেৱাৰ যোগান সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ দ্বাৰা বিবেচনা কৰা হয়। দ্বিতীয় মডেলটো হৈছে মাৰ্কেটপ্লেচ মডেল, য'ত বিক্ৰেতাই তেওঁলোকৰ সামগ্ৰী বা সেৱাবোৰ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ প্লেটফৰ্মত তালিকাভুক্ত কৰিব পাৰে, যি ক্ৰেতা আৰু বিক্ৰেতাক সংযোগ কৰে। এই মডেলত বিক্ৰেতা NPA ইয়াৰ সেৱাৰ বাবে মাচুল আদায় কৰে আৰু সামগ্ৰী বা সেৱাৰ প্ৰকৃত যোগান বিক্ৰেতাৰ পৰা ক্ৰেতাৰ ওচৰলৈ বুলি গণ্য কৰা হয়। তৃতীয় মডেলটো হৈছে এগ্ৰিগেটৰ মডেল। এইটো মাৰ্কেটপ্লেচ মডেলৰ দৰে, য'ত বিক্ৰেতাই সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি ক্ৰেতাসকলক সামগ্ৰী বা সেৱা প্ৰদান কৰিব পাৰে। অৱশ্যে কিছুমান নিৰ্দিষ্ট সেৱাৰ বাবে সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী কিছুমান চৰ্তৰ অধীনত GST পৰিশোধ কৰিবলৈ দায়বদ্ধ। এই সেৱা প্ৰদানকাৰীসকলক এগ্ৰিগেটৰ বুলি কোৱা হয় আৰু ONDC নেটৱৰ্কৰ পৰিপ্ৰেক্ষিতত তেওঁলোক হৈছে F আৰু B বা গতিশীলতাত কাম কৰা মাৰ্কেটপ্লেচ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী। যেতিয়া ই-কমাৰ্চত কৰৰ কথা আহে, কিছুমান লেনদেন স্তৰৰ বিৱৰণে কৰ দায়বদ্ধতা প্ৰভাৱিত কৰিব পাৰে আৰু ইয়াক ভালদৰে বুজিবলৈ কি প্ৰকাৰৰ প্ৰশ্ন সুধিব লাগে জনাটো গুৰুত্বপূৰ্ণ, যেনে কোনে পৰিশোধ সংগ্ৰহ কৰিছিল, লেনদেনটো এখন ৰাজ্যৰ ভিতৰত হওক বা বিভিন্ন ৰাজ্যৰ মাজত হওক, কোনে ডেলিভাৰী অংশীদাৰসকলক চম্ভালিছিল আৰু কোনে যদি থাকে ৰেহাই আগবঢ়াইছিল। এই প্ৰশ্নবোৰৰ উত্তৰ জানিলে আপুনি যিকোনো লেনদেনৰ সন্দৰ্ভত পৰিশোধ কৰিব লগা কৰ মূল্যায়ন কৰাত সহায় কৰিব। আমি বুজি পাওঁ যে আপোনাৰ কৰ দিয়াটো কেতিয়াবা দৈনিক কাম যেন লাগিব পাৰে, কিন্তু আজি আমি পাৰ হৈ যোৱা পদক্ষেপ আৰু পদ্ধতিবোৰ পালন কৰিলে আপোনাক আপোনাৰ প্ৰক্ৰিয়াটো বিভক্ত কৰাত সহায় কৰিব। এই পদক্ষেপবোৰৰ উপৰিও যিহেতু বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী আৰু সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীক ই-কমাৰ্চ সংস্থা বুলি গণ্য কৰা হয়, মনত ৰাখিব যে কিছুমান নিয়ম আছে যিবোৰ তেওঁলোকে পালন কৰিব লাগিব। এইবোৰ হৈছে আয়কৰ আইনৰ ধাৰা 194 আৰু CGST আইনৰ ধাৰা 52। যদি আপুনি এই সকলোবোৰ আধাৰ সামৰি লৈছে, আপুনি আগুৱাবলৈ ভাল। কৰ অনুপালনৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি ONDC ৱেবছাইট পৰীক্ষা কৰক। অৱশ্যে কৰ আইন নিয়মীয়াকৈ সংশোধন কৰা হয় আৰু ONDCৰ নিৰ্দেশনাত সকলোবোৰ সামৰি লোৱা নহ'ব পাৰে। সেয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কৰ পৰামৰ্শদাতাৰ দৰে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো সদায় সুৰক্ষিত, যাতে আপুনি কৰ কৰ্তৃপক্ষৰ সৈতে যিকোনো সমস্যা পৰিহাৰ কৰিব পাৰে। এই ছেছনত আমি যথেষ্ট পৰিমাণে পাৰ হৈছো। আমি ONDC নেটৱৰ্কত পৰিশোধ আৰু নিষ্পত্তি কৰা বিভিন্ন উপাদান, নিষ্পত্তিৰ চৰ্তাৱলী আৰু বাতিলকৰণ আৰু ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া কেনেদৰে কৰিব লাগে সেই বিষয়ে শিকিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰ পিছত আমি কৰ সম্পৰ্কে আমাৰ বিষয়লৈ গুচি গ'লো, সেইবোৰ কি আৰু সেইবোৰ পৰিশোধ কৰাৰ বাবে কোন দায়বদ্ধ। ই আমাৰ যাত্ৰা সম্পূৰ্ণ কৰে। আপোনাৰ সপোনৰ ব্যৱসায় আপুনি সদায় বিচৰা ধৰণে চলাবলৈ বাকী আছে। যদি আপোনাৰ এতিয়াও ONDC নেটৱৰ্কৰ বিষয়ে অধিক শিকিবলৈ মন আছে, ইয়াৰ দৃষ্টিভংগী, ইয়াৰ লক্ষ্য আৰু ব্যৱস্থাপনা, অনুগ্ৰহ কৰি লিংকটোত ক্লিক কৰক আৰু আমি তাত আমাৰ কথোপকথন অব্যাহত ৰাখি সুখী হ'ম। আপোনাক চাৰিওফালে দেখা পাব আৰু আপোনাৰ অসাধাৰণ ব্যৱসায়িক পৰিকল্পনাৰ বাবে শুভকামনা।